ছাত্ৰ-ছাত্ৰীসকল ক'বলৈ ভাল লাগিছে যে এয়া হৈছে ক্লাছ 12 ৰ যেটো নিয়মীয়াভাৱে আমি ভিডিও চাই আছো যেটো মই নিয়মীয়াকৈ ভিডিও বনাই আছো তাৰ আটাইতকৈ শেষটো বিষয় শেষ চেপ্টাৰৰ শেষটো বিষয় সৌৰকোষ মই আৰু ভিডিও বনাম ইয়াৰ পিছত previous years questions or video banam NCERT book or question answer bilakor video banam selected hebuli tumaloke etu channel ot সংযুক্ত হৈ থাকিবা etu ইয়াৰ পৰা উলাই যাব না লাগে যেতিয়া লোকে তুমি ক্লাস 12 ৰ স্টুডেন্ট হোৱা আৰু ইয়াৰ পিছত মই ক্লাস 11 ৰ ভিডিও বনাবলৈ চেষ্টা কৰিম ইংলিশ মিডিয়ামৰ ক্লাস 12 ৰ ভিডিও বনাবলৈ চেষ্টা কৰিম গুটেখিনি প্ল্যান্ড হৈ আছে কিন্তু সময়ৰ বৰ প্ৰয়োজন সময় লাগে বহুত এইবিলাক বনাবৰ কাৰণে মই আশা কৰিছো এটো তোমালোকে সোৱা মই আসলতে ষ্টুডেন্টক পঢ়াই ভাল পাওঁ সো হে কাৰণে যদি মোৰ এই ভিডিওৰ পৰা কাৰোবাৰ যদি কিবা লাভালাভ হয় তেতিয়া খুবেই ভাল পাম আৰু মই জানো যে অসমত যেটো অসমীয়া মিডিয়ামৰ স্কুলছ বিলাকত যিখিনি ষ্টুডেন্টে এছএমএছ মিডিয়াম লয় হিয়তৰ আসলতে কিতাপ কম কাৰণ অসমীয়া কিতাপ দুটা নে তিনটাহে আছে আৰু বৰ বেছি ডিটেইলছত দি থোৱা নাই আৰু কিতাপ পঢ়িলে সকলো বস্তু নহয় আৰু কিছুমান অঞ্চলত পদাৰ্থ বিজ্ঞান ফিজিক্স পঢ়োৱা মানুহ একেবাৰে নাই তো যাৰ বাবে মই আশা কৰিছো যে এইটো চেনেলটো তোমালোকে যে চাই আছা এইটো চেনেলটোৰ পৰা অলপ মান যদি উপকৃত হোৱা তেতিয়া হলে হেতু মই ভাল পাম আৰু কিমানখিনি উপকৃত হৈছা হেতু তোমালোকে যদি লিখি দিব পাৰা অলপমান বা বেলেগৰ লগত শেয়াৰ কৰিব পাৰা তেতিয়া হলে মই খুবেই ভাল পাম আৰু কোৱা যদি ভুল ত্ৰুটি হৈছে হেতুৰ বিষয়ও লিখিলে ভাল হ'ব কাৰণ ইয়াৰ পিছৰ যিবিলাক ভিডিও বনাম সেইবোৰত যাতে লাভ হয় সৌৰকোষ কাক বলে আমি সকলোৱে জানো সৌৰকোষ মানে সোলাৰ সেল এটা জাংশন ডায়োড যে সৌৰশক্তি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰে এনে ধৰণৰ সৃষ্টি থাকিব এন থাকিব পি থাকিব ওপৰাপৰিকে আৰু ওপৰৰ পৰা পোহৰাই যেটা পৰে তেতিয়া তাৰ কিছুমান মেটেল কন্টাক্ট থাকে বিশেষকৈ সোণৰ থাকে গোল্ডৰ যেতিয়া ফটন আহি পৰিব তেতিয়া নতুনকৈ ইলেক্ট্ৰন হোলৰ সৃষ্টি হ'ব এই ইলেক্ট্ৰন বিলাকক এই মিহি তার বিলাক আছে ইহঁতে কালেক্ট কৰি লৈ যাব বেটাৰী ফালে আৰু এই বেটাৰীটোত এটা সিস্টেম বনাই থোৱা আছে তাত ইউপিএস থাকিব বেটাৰী থাকিব বেকআপ হিচাপতে বেটাৰীত এই ইলেক্ট্ৰিক কাৰেণ্টটো বা প্ৰভাৱটো ইয়াতে ষ্ট'ৰ কৰি ৰাখি যাব পিছত কাৰেণ্ট গুছি গলে বা সন্ধিয়া সময়ত ব্যৱহাৰ কৰিবলৈ পোহৰৰ ফটনবোৰ যেতিয়া সংযোগস্থলত উপনীত হয় তেতিয়া ইলেক্ট্ৰনবোৰ যোজ্যতা পটিৰ পৰা পৰিবাহীৰ পটিলৈ উত্তেজিত হয় এনে কিন্তু যোজ্যতা পটিৰ পৰা পৰিবাহী পটিলৈ উত্তেজিত কৰিবৰ কাৰণে আমি বিদ্যুৎ সৃষ্টি কৰিব পাৰো কিন্তু পোহৰৰ ফটনেও এই কামটো কৰিব পাৰে এই ইলেক্ট্ৰনবোৰ প্ৰাচীৰ ক্ষেত্ৰৰ বাবে এন পক্ষৰ ফালে গতি কৰে যোজ্যতা পটিত এনেদৰে সৃষ্টি হোৱা হোলবোৰ পি ফালে গতি কৰে এই আধান বাহকবোৰ সংগ্ৰহ কৰা হয় কেনেকৈ সংগ্ৰহ কৰা হয় ফিংগাৰ লাইক ওয়্যাৰছ আৰু এটা ৰোধকৰ ওপৰেৰে এটা ফটো ভোল্টেজ টানি অনা হয় এই যেটো ইয়াত কিমানখিনি প্ৰবাহ হ'ব এটো নিৰ্ভৰ কৰিব কিমান পোহৰ বেছি পোহৰ হলে বেছি ইয়াতে প্ৰবাহ সৃষ্টি হ'ব আৰু বেছিকে বেটাৰীটো চাৰ্জ হ'ব বা সোনকালে চাৰ্জ হ'ব আমি সকলোৱে জানো কোট সোলাৰ সেল বা সোলাৰ কোষ ব্যৱহাৰ কৰা হয় স্ট্ৰীট লাইট বিলাকত ব্যৱহাৰ কৰা হয় মহাকাশযান আৰু আজিকালিতো বহুত বেলেগ বস্তু বিলাকত ব্যৱহাৰ কৰা হয় আৰু হয়তো আমি লাহে কেইবা বছৰৰ পিছত সোলাৰ কোষটো বা সৌৰ কোষটো আৰু বেলেগ বস্তুত পাম অলপমান খৰচটো কমিব তাৰ দামো কমিব আৰু আমি বেছি ব্যৱহাৰ কৰিব পাৰোঁ কাৰণ এইটো এটা নৱীকৰণযোগ্য উৎস ঠিক আছে সো এইটো কৈ মই এইটো বিষয় সামৰিছো এই চেপ্টাৰটো সামৰিছো ক্লাস 12 ৰ যেটো নিয়মীয়াকৈ মই ভিডিও দি আছো চেপ্টাৰ 1 ৰ পৰা হেতু সামৰিছো সকলোকে ধন্যবাদ থ্যাংক ইউ